নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজিৰ এই ভিডিঅ'টোত মই 2023 চনৰ মেট্ৰিক পৰীক্ষাৰ যি ছ'চিয়েল ছায়েন্সৰ পেপাৰখন হৈ গৈছিল সেইখন লৈ আছোঁ। কাৰণ তাতে বহুতবিলাক 1 নম্বৰী কুৱেশ্যন আহিছিলে, প্ৰায় 45টামান আহিছিলে, আৰু এইবাৰো যিহেতু পেটাৰ্ণটো চেঞ্জ হোৱা নাই, চ' তেনেকুৱা ধৰণৰ প্ৰশ্নই আমি দেখিবলৈ পাম এইবাৰো। চ' তোমালোকে ভিডিঅ'টো ভালদৰে চাই যোৱা। আৰু মোৰ যিসকল বন্ধু বান্ধৱী এইবাৰ ADRE এক্সাম দিম বুলি ভাবিছে তেওঁলোকৰ বাবেও ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এইবাৰো ADRE এক্সাম সেবাই কণ্ডাক্ট কৰিব। চ' আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডবোৰকো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকৰো কিছু সহায় হয়। আহক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া ইয়াতে প্ৰথমটো দিছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। ইয়াতে কোনজন ব্ৰিটিছ ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিলে? বংগ বিভাজন হৈছিলে 1905 চনত হৈছিলে, আৰু সেই সময়ত ভাইচৰয় আছিলে লৰ্ড কাৰ্জন। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জন হ'ব। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। ইয়াতে সুধিছে এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল, সেইটো সুধিছে। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভ। এইটো ঠিক কৰি লওঁ। শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিলে। এতিয়া আমি নেক্সটলৈ যাওঁ। নেক্সট সুধিছে ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল। ৰাওলাট আইন কেতিয়া আহিছিলে? সেইটো হ'ল অপশ্যন ডি, 1919 চনত। ৰাওলাট আইনৰ মানে কাহিনীটো মই এটা ভিডিঅ' আকাৰেও মই বুজাইছিলোঁ কেইদিনমান আগতে, চ' সেইটো চাব পাৰিব। মই ইয়াতে আই বাটনতে দি দিম, তাৰ পৰা চাই ল'ব পাৰিব। ৰাওলাট আইনটো মানে বহুত গুৰুত্বপূৰ্ণ হয়, এইটো ভালদৰে চাই গ'লে হ'ল, কাৰণ পৰীক্ষাত আহিব পাৰে। এতিয়া 4 নম্বৰটো চাওঁ। 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল। কোনে নেতৃত্ব দিছিলে সেইটো সুধিছে। এইটো হ'ল অপশ্যন চি, উকিয়াং নংবা। এতিয়া 5 নম্বৰটোলৈ যাওঁ। উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় হ'ল, ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, গুৱাহাটী বিশ্ববিদ্যালয়। 6 নম্বৰটোত দিছে তামিলনাডুৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যবিধ হ'ল, তামিলনাডুৰ যিটো ক্লাছিকেল ডেন্স ফৰ্ম সেইটো সুধিছে। কথাকালি, কুচিপুড়ি এইখিনি নহয়, এই দুটা নহয়। ইয়াৰে নেক্সট পেজত পাম আমি। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, ভাৰত নাট্যম। এতিয়া 7 নম্বৰটোলৈ যাওঁ। তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয় সেইটো সুধিছে। অপশ্যন এ দিছে মাছ ধৰা, অপশ্যন বি দিছে বনজ সম্পদ আহৰণ, অপশ্যন চি দিছে শিল্পোৎপাদন প্ৰক্ৰিয়া, আৰু অপশ্যন ডি দিছে কৃষি কৰ্ম। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, শিল্পোৎপাদন প্ৰক্ৰিয়া। 8 নম্বৰটো হ'ল তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় সেইটো সুধিছে। অপশ্যন এ দিছে হস্তান্তৰ কৰিব নোৱাৰি, তাৰপিছত দিছে বজাৰ মূল্য নাই, তাৰপিছত দিছে মানৱ জাতিৰ কল্যাণ হয়, তাৰপিছত দিছে উপকাৰ অপকাৰ দুয়োটা হ'ব পাৰে। ইয়াৰে কোনটো অপশ্যনটো হ'ব? ইয়াৰে হ'ব অপশ্যন বিটো নহয়, ইয়াতে বিটো দিয়া আছে, কিন্তু অপশ্যন ৰাইট অপশ্যনটো হ'ব অপশ্যন ডি, উপকাৰ অপকাৰ দুয়োটা হ'ব পাৰে। এতিয়া 9 নম্বৰটো যাওঁ। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কিমান সেইটো সুধিছে। কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হয়তো সকলোৱে জানে, অপশ্যন বি হ'ব ইয়াৰে শুদ্ধ অপশ্যন, 0.035%। এইটো নহয়। এতিয়া নেক্সটটো যাওঁ। ইয়াতে সুধিছে তলত দিয়া বায়ুমণ্ডলৰ গেছবোৰৰ কোনটোৱে এচিড বৰষুণৰ সৃষ্টি কৰে সেইটো সুধিছে। এচিড বৰষুণ সৃষ্টি কৰে আমাৰ ছালফাৰ ডাই অক্সাইড গেছে। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব ছালফাৰ ডাই অক্সাইড গেছ। তাৰপিছত 2 নম্বৰটো হ'ল 2011 চনৰ ভাৰতৰ লোকপিয়লৰ তথ্য মতে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক অসমত বাস কৰে সেইটো সুধিছে। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব 2.60%। এতিয়া 2 নম্বৰটো হ'ল অসমলৈ ঘটা প্ৰথমটো জনস্ৰোত কোনটো আছিলে সেইটো সুধিছে। অপশ্যন এ দিছে অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল, অপশ্যন বি দিছে তিব্বতীয় বৰ্মন ভাষা কোৱা মংগোলীয়সকল আৰু আহোমসকল, আৰু দিছে কোচ ৰাজবংশীয় লোকসকল। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল।
এতিয়া 3 নম্বৰটো চাওঁ 1976 চনত সংবিধানৰ 42 নং সংশোধনীৰ জৰিয়তে তিনিটা গুৰুত্বপূৰ্ণ শব্দ ভাৰতীয় সংবিধানখনৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছিল এই শব্দকেইটা হ'ল এই শব্দকেইটা কি আছিল এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো কম্পিটিটিভ এক্সাম বিলাকতো মানে সুধা দেখা যায় সো আপোনালোকে ভালদৰে মন কৰিব এই শব্দকেইটা আছিল অপচন বি সোশিয়েলিষ্ট সেকুলাৰ আৰু ইউনিটি এই তিনিটা শব্দ আছিল এই 42 নম্বৰ যেটো সংশোধনী আছিল ইয়াকে মিনি কনস্টিটিউশন বুলিও কোৱা হৈছিল সো আপোনালোকে মনত ৰাখিব মিনি কনস্টিটিউশন বুলি ক'লেও আমি 42 নম্বৰ সংশোধনীটোৱে জানো এইটো সুধিব পাৰে এতিয়া 4 নম্বৰলৈ যাওঁ ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰসংঘ ৰাষ্ট্ৰৰ সংখ্যা হ'ল 5খন তাৰ 4খন সদস্য আমাক ইয়াত দিয়া আছে আৰু 5ম নম্বৰ স্থায়ী সদস্যখন আমাক সুধিছে ইয়াৰে ইণ্ডিয়া নহয় নেপালো নহয় পাকিস্তানো নহয় ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন বি ৰাছিয়া 5 নম্বৰটো হ'ল দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 তো দিছে ইন নেক্সট পেজটো চাওঁ আৰু এইটো হ'ল ষ্টেটমেণ্ট বেজ কুৱেশ্যন এইবাৰ এডিআৰিটো দেখাব পাৰোঁ আমি সো এইটো মনত ৰাখিব ভালদৰে গুৰুত্ব দিব কি কৈছে অপচন এ ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল এইটো হয় তাৰ পিছত দিছে এইটো সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰ পদ্ধতি আৰম্ভ কৰিছিল দুটাই হয় ইয়াতে শুদ্ধ অপচনটো হ'ব অপচন এ both 1 and 2 are correct এতিয়া 6 নম্বৰটো হ'ল ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন হ'ল অপচন এ দিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ'ব পাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ'ব নোৱাৰে এটো নহয় অপচন বি দিছে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ'ব লাগিব এটো নহয় উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব এইটো হয় অপচন সি তো ৰাইট হ'ব মানে আমাৰ যেটো চিফ জাস্টিস আছে সুপ্ৰিম কোৰ্টৰ তেখেত ৰিটায়াৰ্ড হোৱাৰ পিছত মানে সভাপতি হ'ব পাৰে কিন্তু মানে যেতিয়া হৈ থাকে চিফ জাস্টিস যেতিয়া হৈ থাকে তেতিয়া হ'ব নোৱাৰে কিন্তু ৰিটায়াৰ্ড হোৱাৰ পিছত সভাপতি হ'ব পাৰে এতিয়া সেইভাবে অপচন সি তো ইয়াৰে ৰাইট আনসাৰ হ'ব তাৰ পিছত 7 টো হ'ল তলত উল্লেখ কৰা কোনটো বিত্তীয় প্ৰতিষ্ঠান ভাৰতবৰ্ষত ক্ষুদ্ৰ উদ্যোগ খণ্ডৰ আধুনিকৰণ সম্প্ৰসাৰণ আৰু উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ অৰ্থে 1990 চনৰ পৰা কাৰ্যকৰী কৰা হৈছিল নেক্সট পেজটো চাওঁ অপচন কেইটা ইয়াৰে অপচন এ দিছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰাল ডেভেলপমেণ্ট চমুকৈ নাবাৰ্ড অপচন বি দিছে স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া চিডবি অপচন সি দিছে ৰিজনেল ৰুৰাল বেংকছ RRBs তাৰপিছত অপচন ডি দিছে লাইফ ইঞ্চুৰেঞ্চ কৰ্পোৰেশ্যন অফ ইণ্ডিয়া LICI ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন বি স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া চিডবি এতিয়া 8 নম্বৰটো হ'ল মুদ্ৰাৰ ক্ৰমবিকাশৰ ধাৰা অনুসৰি 5টা পৰ্যায় হ'ল অপচন কেইটা চাওঁ কাগজী মুদ্ৰা ধাতু অপচন এ দিছে কাগজী মুদ্ৰা ধাতু মুদ্ৰা অমুদ্ৰিত ধাতুমান জন্তুমান তাৰ পিছত দিছে বিনিময় প্ৰথা ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন বি বিনিময় প্ৰথা তাৰ পিছত জন্তুৰ মান তাৰ পিছত অমুদ্ৰিত ধাতুমান তাৰ পিছত ধাতু মুদ্ৰা তাৰ পিছত কাগজী মুদ্ৰা এইটো সিকোয়েন্সত হ'ব এতিয়া নেক্সটটো চাওঁ ইয়াত সুধিছে ভাৰতবৰ্ষত এটা বিত্তীয় বৰ্ষই সামৰি লোৱা কালছোৱা অৰ্থাৎ আমাৰ ইণ্ডিয়াত ফাইনেন্সিয়েল ইয়াৰটো সুধিছে কিমানৰ পৰা কিমানলৈ আছে এইটো হ'ব অপচন ডি মাৰ্চ 1 এপ্ৰিলৰ পৰা মাৰ্চৰ 31 লৈকে 1 এপ্ৰিলৰ পৰা মাৰ্চৰ 31 লৈকে মনত ৰাখিব এতিয়া 10 নম্বৰটো হ'ল তলৰ বিকল্পবোৰৰ পৰা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্যসমূহ চিনাক্ত কৰা এইটো দিছে
ইয়াৰ কি দিছে অপশ্যন কেইটা আৰ্থ-সামাজিক আৰু আঞ্চলিক বৈষম্য দূৰ কৰা এইটো হয় আত্মনিৰ্ভৰশীলতা অৰ্জন এইটো হয় অৰ্থনৈতিক উন্নয়নৰ হাৰ খৰতকীয়া কৰা এইটো হয় আৰু লাষ্টত দিছে দৰিদ্ৰতা নিৰ্মূল কৰা গোটেইকেইটা অপশ্যনে হয় সো ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি নহয় অপশ্যন সি হ'ব মই অপশ্যন এ টিক কৰা গ'ল ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি অপশ্যন সি হ'ব এতিয়া আমি নেক্সটলৈ যাওঁ এতিয়া 3 নম্বৰটো চাওঁ তলত দিয়া প্ৰশ্নসমূহৰ চমুকৈ উত্তৰ লিখা ইয়াতে দিছে 1931 চনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশ লোৱা কংগ্ৰেছৰ প্ৰতিনিধিজনৰ নাম কি আছিলে এইটো সকলোৱে জানে এইটো হ'ল মহাত্মা গান্ধী ইয়াতে অলপ লিখাত প্ৰব্লেম হৈছে সো তোমালোকে ভালদৰে লিখি ল'বা মহাত্মা গান্ধী হ'ব ইয়াৰে এনসাৰটো তাৰপিছত 2 নম্বৰটো চোৱা অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিলে সেইটো দিছে এইটো হ'ল মনিৰাম দেৱান ইয়াৰে 2 নম্বৰৰ উত্তৰটো হ'ব মনিৰাম দেৱান 1 নম্বৰটো তোমালোকে লিখি লোৱা বহিত মই এইটো মুছি দিছো ইয়াতে এইটো 2 নম্বৰটো হ'ব মনিৰাম দেৱান বহুত ভালদৰে লিখি ল'বা W তাৰপিছত 3 নম্বৰটো হ'ল জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল সেইটো সুধিছে জানানে তোমালোকে জোনাকী কাকতৰ প্ৰথম সম্পাদক চন্দ্ৰ কুমাৰ আগৰৱালা আছিলে প্ৰথম সম্পাদক আছিলে জোনাকী কাকতৰ তেখেত লিখি ল'বা তোমালোকে এতিয়া 4 নম্বৰটো দিছে অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিলে এটা সবেই জানে এইটো হ'ল চাণক্য বা কৌটিল্য তাৰপিছত 5 নম্বৰটো হ'ল পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰখনৰ নাম লিখিব দিছে আৰ্কটিক হ'ব ইয়াৰে আৰ্কটিক ওচিয়ান হ'ব ইয়াৰে এনসাৰটো আৰ্কটিক ওচিয়ান তাৰপিছত 6 নম্বৰটো হ'ব অসমৰ আটাইতকৈ হেৰেঙা বসতিৰ জিলাখনৰ নাম কি আছিলে এইটো নাম কি হয় এইটো দিছে এইটো হ'ব ডিমা হাছাও 6 নম্বৰটোৰ উত্তৰটো হ'ব ডিমা হাছাও 7 নম্বৰটো হ'ল অসমৰ কোনবিধ সূতা সোণালী সূতা ৰূপে পৃথিৱী বিখ্যাত এইটো সকলোৱে জানে এইটো হ'ল আমাৰ মুগা সূতা পৃথিৱী সোণালী সূতা হিচাপে পৃথিৱী বিখ্যাত মুগা সূতা এতিয়া আমি নেক্সটটো চাওঁ ইয়াতে সুধিছে ভাৰতবৰ্ষত সংবিধান প্ৰস্তুতকৰণৰ বাবে গঠন হোৱা সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল সেইটো সুধিছে এইটো সকলোৱে জানে চাগে এইটো হ'ব আমাৰ ডক্টৰ শশীধৰন সিনহা হ'ব এনসাৰটো সো তোমালোকে লিখি ল'বা তাৰপিছত 10 নম্বৰটো হ'ব চলিত আমানত কাক বোলে কাৰেণ্ট ডিপজিট কাক বোলে এইটো সুধিছে এইটো তোমালোকে কিতাপৰ পৰা চাই ল'বা কাৰণ ইয়াতে লিখি দিয়াটো সম্ভৱ নহ'ব হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ সুধিছে নীতি আয়োগৰ চেয়াৰমেন কোন হয় অধ্যক্ষ কোন হয় সেইটো সুধিছে আৰু তোমালোকে মনত ৰাখিবা নীতি আয়োগৰ অধ্যক্ষ সদায় আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হ'ব মানে নীতি আয়োগৰ অধ্যক্ষ আৰু কাৰেণ্ট আমাৰ প্ৰধানমন্ত্ৰী হ'ল শ্ৰী নৰেন্দ্ৰ দামোদৰ মোদী দেৱ সো তেখেতে এতিয়া বৰ্তমান নীতি আয়োগৰ অধ্যক্ষ হয় সো এতিয়া এনেকৈ সুধিলে তোমালোকে দেশৰ প্ৰধানমন্ত্ৰী বুলি লিখিব পাৰিবা অধ্যক্ষ কোন হয় এতিয়া 4 নম্বৰটো চাওঁ বন্ধনীৰ ভিতৰত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে আমাক 1 নম্বৰটো দিছে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল কংগ্ৰেছৰ কোনখন অধিৱেশনত সেইটো সুধিছে এইটো হ'ল
কংগ্ৰেছৰ লাহোৰ অধিৱেশনত এইটো ইয়াত আছে লাহোৰ অধিৱেশন ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব লাহোৰ অধিৱেশনত হৈছিল তাৰপিছত 2 নম্বৰটো হ'ল ফুলগুৰি ধাবা বিদ্ৰোহত ৰাইজৰ হাতত নিহত হোৱা ইংৰাজৰ বিষয়াজন কোন আছিল এইটো হ'ল লেফটেনেণ্ট সিংগাৰ প্ৰথম অপশ্যনটোৱে হ'ল শুদ্ধ অপশ্যনটো লেফটেনেণ্ট সিংগাৰ হ'ব খালী ঠাইত এতিয়া 3 নম্বৰত দিছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হ'ব 21 জুন তাৰিখে পালন কৰা হয় তাৰপিছত 4 নম্বৰটো দিছে বিশ্ব পৰিৱেশ দিৱস চবেই জানে 5 জুন তাৰিখে পালন কৰা হয় তাৰপিছত 5 নম্বৰটোত দিছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত সীমা নিৰ্ধাৰণ কৰিছে কিহে সীমা নিৰ্ধাৰণ কৰিছে এইটো দিছে এইটো হ'ব পানামা খাল পানামা কেনালে কৰিছে এইটো ভূমধ্যসাগৰ নহয় দেই এটা পানামা খাল হ'ব পানামা কেনালে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত সীমা নিৰ্ধাৰণ কৰিছে এতিয়া 6 নম্বৰটো হ'ল the total area of Assam is মানে অসমৰ মুঠ মাটিকালিটো দিছে ইয়াতে হ'ব 7848 ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব 7848 বৰ্গ কিলোমিটাৰ তাৰপিছত 7 নম্বৰটো দিছে 1945 চনৰ মানে অক্টোবৰৰ খালী ঠাই দিছে তাৰিখে ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল ৰাষ্ট্ৰসংঘৰ জন্ম কেতিয়া হৈছিল এইটো দিছে ডেটটো দিছে ইয়াৰে হ'ব ডেটটো 24 অক্টোবৰ তাৰিখে ইয়াতে ডাইৰেক্ট 24 হ'ব 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল 1945 চনৰ তাৰপিছত 8 নম্বৰটো দিছে মুদ্ৰাৰ বৈশিষ্ট্য নহয় কোনটো ইয়াৰে মানে মুদ্ৰাৰ বৈশিষ্ট্য নহয় সেইটো দিছে প্ৰথমটো দিছে সাধাৰণ গ্ৰহণযোগ্যতা দিছে তাৰপিছত পূৰ্ণ সাদৃশ্যতা দিছে তৰল্য গুণ দিছে সহজে নষ্ট হ'ব পৰা গুণ দিছে ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি সহজে নষ্ট হ'ব পৰা গুণ এইটো নহয় পূৰ্ণ সাদৃশ্যতা নহয় দেই এইটো নহয় এইটো হ'ব সহজে নষ্ট হ'ব পৰা গুণ ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব এইটো এতিয়া 9 নম্বৰটোলৈ চোৱা ভাৰতবৰ্ষত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সূচনা কেতিয়াৰ পৰা হৈছিল সেইটো দিছে ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব 1951 এইটো বহুত গুৰুত্বপূৰ্ণ হয় মনত ৰাখিবা 1951 চনৰ পৰা আৰম্ভ হৈছিল এতিয়া 10 নম্বৰটো হ'ল যি প্ৰক্ৰিয়াত অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত কৰা হয় সেই প্ৰক্ৰিয়াটোক কি বোলে এইটো সুধিছে এইটো হ'ব বিত্তীয় অন্তৰ্ভুক্তিকৰণ ঠিক আছে এতিয়া আমি নেক্সটলৈ চাওঁ আৰু ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডবোৰকো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰো সহায় হয় আৰু ভাল লাগিলে লাইক আৰু কমেণ্টো কৰিব আৰু চেনেলটো এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু হিষ্টৰীৰ ওপৰত যদি মানে হিষ্টৰীৰ ওপৰত মোৰ বহুতবিলাক ভিডিঅ' আছে যদি চাব খোজে মই ইয়াৰে ডিছক্ৰিপশ্যন বক্সত দি থৈ দিম তাৰ পৰা চাই ল'ব পাৰিব আৰু এতিয়া লাষ্টলৈ আহিছোঁ আমি 5 নম্বৰটোলৈ তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ সেইটো সুধিছে ইয়াতে প্ৰথমটো দিছে লীলাধৰ বৰুৱা was the Assamese who participated the Dandi March of Gandhi এইটো শুদ্ধ উত্তৰ হ'ব এইটো শুদ্ধ হ'ব গান্ধীৰ দাণ্ডি যাত্ৰাত অংশ লোৱা অসমীয়া ব্যক্তিগৰাকী হ'ল লীলাধৰ বৰুৱা অসমৰ পৰা লীলাধৰ বৰুৱাই গান্ধীৰ দাণ্ডি যাত্ৰাত মানে অংশগ্ৰহণ কৰিছিল এইটো ট্ৰু হ'ব তাৰপিছত 2 নম্বৰটো দিছে হস্তি বিদ্যায়নৰ পুথিখন মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল নহয় এইটো একদম ৰং হ'ব হস্তি বিদ্যায়নৰ পুথিখন শংকৰদেৱে ৰচনা কৰা নাছিলে হস্তি বিদ্যায়নৰ পুথিখন ৰচনা কৰিছিল সুকুমাৰ বৰগাইতে ৰচনা কৰিছিলে হস্তি বিদ্যায়নৰ পুথিখন আৰু হস্তি বিদ্যায়নৰ পুথিৰ যিবিলাক চিত্ৰ আছিলে সেইবিলাক মানে কোনে আঁকিছিলে সেইটো হ'ল দিলবাৰ আৰু দছাই এইটো কেতিয়াবা প্ৰশ্নত সোধা দেখা যায় এতিয়া 3 নম্বৰটো হ'ল পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীৰ নাম হ'ল এণ্ডিছ পৰ্বতমালা এইটো শুদ্ধ হয় এইটো ট্ৰু হ'ব এতিয়া 4 নম্বৰটোলৈ চাওঁ the full expanded form of CTBT is comprehensive test block treaty এইটো ফুল হ'ব কাৰণ এইটো ইয়াৰে শুদ্ধটো হ'ব কম্প্ৰিহেনচিভ টেষ্ট বেন ট্ৰিটি হয়
ইয়াতে ব্লক ট্ৰি দিছে চ' এইটো ফলছ হ'ব এতিয়া 5 নম্বৰটো চোৱা দেশ এখনত কাগজী মুদ্ৰা ছপা কৰাটো কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ সেইটো দিছে এইটো শুদ্ধ হ'ব চ' আজি ভিডিঅ'টো ইমানতে শেষ হ'ল আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইকো কৰিব আৰু নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' লাগে সেইটো কমেণ্টত মোক জনাব পাৰে তেনেকুৱা সেই টপিকৰ ওপৰতে মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম